শিৱসাগৰত সঘনাই সংঘটিত হৈছে চুৰিকাণ্ড। যোৱা নিশা শিৱসাগৰ চহৰ মেডিকেল ৰোডস্থিত নিহাৰিকা ষ্ট'ৰ নামৰ দোকানখনৰ পৰা চোৰে কৰি নিয়ে বৃহৎ পৰিমাণৰ কাঁহ তামৰ বাচন বৰ্তন। কিন্তু সৌভাগ্যবশতঃ একাংশ কাঁহ আৰু তামৰ বাচন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। নিশা পহৰা দি থকা আৰক্ষীক দেখাৰ লগে লগে চোৰে ব্যৱহাৰ কৰা এখন চাইকেল আৰু কিছু সংখ্যক চুৰি কাঁহ তামৰ বাচন বৰ্তন ৰাস্তাতে পেলাই থৈ পতৰং দিয়ে। বৰ্তমানে উদ্ধাৰ হোৱা নাই দোকানখনৰ পৰা চুৰি হোৱা বৃহৎ পৰিমাণৰ কাঁহৰ বাচন বৰ্তন। আটক কৰিবলৈ সক্ষম হোৱা নাই চোৰক। ইপিনে দোকানখনৰ গৰাকী প্ৰদীপ চৌধুৰী এই সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, আছাম লাইভ 7। যোৱা ৰাতি মোৰ দোকানখনত চুৰ হৈছে, গতিকে মই 8:30 বজাত খবৰ পালোঁ। ওচৰৰ মাইকী এজনে ক'লে যে তোমাৰ দোকানখনত দেখো এনেকুৱা টিনপাত কটা আছে, তুমি গম পাইছা নে নাই? মই গম পোৱা নাই। তুমি আহি চাই যোৱাৰ পিছত দেখিলোঁ যে দোকানখনত কমপ্লিট তালা খোলা নাই। তালাটো খুলি মই ভিতৰত চালোঁ যে কাঁহৰ বাচন একোৱে নাই, বাকী ষ্টিল চিলভাৰৰ মাল আছে। মই এটা অনুমানে ক'ব পাৰোঁ, মই ষ্টকটো মানুহ নাই, নিমিলাওঁতে মোৰ অকলে দোকান কৰ্মচাৰী নাই, গতিকে মোৰ 2 লাখ মান টকাৰ মাল হ'ব লাগে। এতিয়া মই 80-90 হাজাৰ মান টকাৰ মাল এতিয়া পালোঁ, তাৰ বাবে মই সদৰ থানাক ধন্যবাদেই দিছোঁ।